অসমত এক নতুন প্ৰজাতিৰ সাপ ওলাইছে ৰাছেল ভাইপাৰ। এই ৰাছেল ভাইপাৰ বিশ্বৰ শীৰ্ষ 4টা বিষাক্ত সাপৰ ভিতৰত ধৰা হয়। এই ৰাছেল ভাইপাৰ ইমানেই বেছি বিষাক্ত যে এই মুহূৰ্তৰ ভিতৰতে কাৰোবাৰ জীৱন কাঢ়ি ল'ব পাৰে। এনেধৰণৰ সংবাদসমূহ বৰ্তমান সময়ত প্ৰায়বোৰ সংবাদ মাধ্যমতে প্ৰচাৰ হোৱা দেখা পোৱা গৈছে আৰু এই সংবাদসমূহ প্ৰচাৰ হোৱাৰ লগে লগে সাধাৰণ লোকসকল আতংকিত হৈ পৰিছে। বিশেষকৈ বঙাইগাঁও আৰু শোণিতপুৰ জিলাৰ লোকসকল প্ৰয়োজনতকৈ বেছি আতংকিত হৈ পৰিছে। প্ৰকৃততে এই ৰাছেল ভাইপাৰ কিমান বেছি বিষাক্ত, এই ৰাছেল ভাইপাৰক লৈ আমি শংকিত হোৱাৰ প্ৰয়োজনীয়তা আছেনে? বৰ্তমান সময়ত বঙাইগাঁও আৰু শোণিতপুৰ জিলাতে পৰিলক্ষিত হোৱা এই ৰাছেল ভাইপাৰ পৰৱৰ্তী সময়ত অসমৰ আন জিলাসমূহলৈও যোৱাৰ সম্ভাৱনা আছে নেকি? চৰকাৰৰ কৰণীয় কি বা আমি কেনেধৰণৰ সজাগতা গ্ৰহণ কৰিব লাগিব? আজিৰ এই ভিডিঅ'টিত সেই সম্পৰ্কে আলোচনা কৰিম। আহক প্ৰথমে এই ৰাছেল ভাইপাৰৰ বৈশিষ্ট্যৰ বিষয়ে কিছু কথা জানি লওঁ। ৰাছেল ভাইপাৰ সাধাৰণতে বৰ্ষাৰণ্য বা ঘন জংঘলত নাথাকে। ৰাছেল ভাইপাৰ সদায় নগৰাঞ্চল বা গ্ৰাম্যাঞ্চলৰ ওচৰৰ পাতল সেউজীয়া ভূমিত থাকে আৰু এই ৰাছেল ভাইপাৰৰ প্ৰধান খাদ্য হৈছে এন্দুৰ, কেঁকুৰা, শামুক, জেঠী বা এনেধৰণৰ সৰু সৰু জীৱবোৰ। এই ৰাছেল ভাইপাৰে চিকাৰ কৰাৰ এটা বিশেষ পদ্ধতি আছে। অন্য সাপৰ দৰে এই ৰাছেল ভাইপাৰে বাৰে বাৰে চিকাৰটোক আক্ৰমণ কৰি নাথাকে। সি বহুত চিন্তা চৰ্চা কৰি এবাৰেই মাত্ৰ খুঁট মাৰে আৰু সেই এবাৰ খুঁটতে বহুতখিনি বিষ সেই চিকাৰটোৰ গাত ভৰাই দিয়ে আৰু চিকাৰটো যেতিয়া অলপ দূৰ গৈ অচেতন হৈ পৰিব বা মৃত্যুৰ মুখত পৰিব, তেতিয়া এই ৰাছেল ভাইপাৰে গৈ তাক আহাৰ হিচাপে গ্ৰহণ কৰে। অন্য সাপৰ দৰে বাৰে বাৰে আক্ৰমণ কৰি বা পাছে পাছে খেদি সময় নষ্ট নকৰে। গতিকে ৰাছেল ভাইপাৰে যদি আপোনাক আক্ৰমণ কৰে তেনেহ'লে এবাৰ মাত্ৰ দংশনতে বহুখিনি বিষ যোৱাৰ সম্ভাৱনা থাকে। আজি ৰাছেল ভাইপাৰ অসমত যেনেকৈ নতুন, আজি কেইবছৰমানৰ আগলৈকে বাংলাদেশতো এই ৰাছেল ভাইপাৰ নতুন আছিল। প্ৰথমে বৰিন্দা নামৰ অঞ্চলটোত ৰাছেল ভাইপাৰ দেখা পোৱা গৈছিল আৰু পৰৱৰ্তী 2-3টা বছৰৰ ভিতৰত বাংলাদেশৰ মুঠ 28খন জিলালৈ এই সাপ বিস্তাৰিত হৈ পৰিল। আৰু সকলোতকৈ আচৰিত কথা, এই যি 28খন জিলা আছিল, এই 28খন জিলাই আছিল পদ্ৰা নদীৰ দাঁতিকাষৰীয়া জিলা। অৰ্থাৎ পানীৰ জৰিয়তে এই সাপে এঠাইৰ পৰা আন ঠাইলৈ প্ৰব্ৰজন কৰাৰ যথেষ্ট পৰিমাণৰ সম্ভাৱনা আছে। যিহেতু অসমত এতিয়া বানপানীৰ সময়, সকলোফালে পানী, গতিকে এই সময়ত এই ৰাছেল ভাইপাৰসমূহ অসমৰ আন জিলাসমূহলৈ যোৱাৰ যথেষ্ট পৰিমাণৰ সম্ভাৱনা আছে। বাংলাদেশত এই ৰাছেল ভাইপাৰৰ দ্ৰুত বৃদ্ধিয়ে লোকসকলক শংকিত কৰি তুলিছে আৰু সেয়েহে ফৰিদপুৰ জিলাত এতিয়া জাননী জাৰি কৰিছে। কোনো লোকে যদি ৰাছেল ভাইপাৰ হত্যা কৰিব পাৰে তেনেহ'লে প্ৰতিডাল সাপৰ বিনিময়ত 50,000 টকালৈকে দিব। তাই এই সাপ মারতে পারলে 50,000 টাকা পুরস্কারের ঘোষণাও দেওয়া হয়েছে। এই ৰাছেল ভাইপাৰ ফেটি সাপতকৈও বেছি আক্ৰমণাত্মক। 2020 চনৰ এটা সমীক্ষা অনুসৰি, বিশ্ব স্বাস্থ্য সংস্থাই চলোৱা এটা সমীক্ষা অনুসৰি 2020 বৰ্ষটোত ভাৰতত সৰ্বমুঠ যিমান লোকক বিষাক্ত সাপে দংশন কৰিছিল তাৰ 43% আছিল ৰাছেল ভাইপাৰ। আমি অতি বিষাক্ত বুলি ভাবি থকা বা আমি অতি ভয় কৰি থকা ফেটি সাপৰ দংশনৰ পৰিমাণ আছিল মাত্ৰ 12%। অৰ্থাৎ এই সাপডাল বিষাক্ত হয় আৰু এই সাপক লৈ চিন্তিত হোৱাৰো প্ৰয়োজন আছে। এতিয়া আমি কি কৰিম? সাপডাল বিষাক্ত, ভয়ানক বা চিন্তিত হোৱাৰ প্ৰয়োজন আছে বুলি আমি সাপবোৰটো মাৰি পেলাব নোৱাৰোঁ। গতিকে এই সময়ত আমাৰ প্ৰধান কাম হ'ব সজাগতা আৰু সতৰ্কতা। চৰকাৰে সজাগতা সৃষ্টিৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিব লাগিব আৰু জনসাধাৰণো সতৰ্ক হ'ব লাগিব। আমি যদি ৰাতি ক'ৰবালৈ যাওঁ তেনেহ'লে আমি বাহিৰলৈ ওলাই যোৱাৰ সময়ত এই বাৰিষাৰ দিনকেইটাত অন্ততঃ আমি টৰ্চ ব্যৱহাৰ কৰিব লাগিব আৰু বাৰীত যদি কাম কৰোঁ তেনেহ'লে আমি এযোৰ গামবুট পৰিধান কৰাটো বাঞ্ছনীয়। কাৰণ বিশ্ব স্বাস্থ্য সংস্থাৰ এটা সমীক্ষা অনুসৰি বৰ্তমানলৈকে যিমান সংখ্যক লোকক বিষাক্ত সাপে দংশন কৰিছে তাৰ 77%ই শৰীৰৰ নিম্নাংশত দংশন কৰিছে। গতিকে এযোৰ যদি গামবুট যদি পৰিধান কৰা হয় তেনেহ'লে এই বিষাক্ত সাপৰ দংশনৰ পৰা যথেষ্ট পৰিমাণে আমি মুক্ত হ'ব পাৰিম। আৰু চৰকাৰৰ যথেষ্টখিনি কৰণীয় আছে। প্ৰতিখন চিকিৎসালয়তে এণ্টিভেনম উপলব্ধ কৰিব লাগে। বৰ্তমান চৰকাৰী তথ্য মতে অসমৰ প্ৰতিখন মহকুমা পৰ্যায়ৰ চিকিৎসালয়, জিলা পৰ্যায়ৰ চিকিৎসালয় আৰু চিকিৎসা মহাবিদ্যালয়ত এণ্টিভেনম উপলব্ধ। কিন্তু যদি বাস্তৱিকতে চোৱা যায় তেনেহ'লে বহু চিকিৎসালয়ত বৰ্তমান এণ্টিভেনম পোৱা নাযায়। বহু লোকেই চিকিৎসালয়লৈ এণ্টিভেনমৰ বাবে আহি এণ্টিভেনম নোপোৱাকৈয়ে উভতি যাব লগা হয়। গতিকে প্ৰতিখন চিকিৎসালয়তে যাতে এণ্টিভেনমসমূহ এই বাৰিষাৰ দিনকেইটাত অন্ততঃ ৰাখে, তাৰ বাবে যাতে বিভাগে এক বিশেষ ব্যৱস্থা গ্ৰহণ কৰে, অকণমান চকু ৰাখে আৰু সেই নিৰ্দিষ্ট চিকিৎসালয়সমূহেও যাতে এই বিষয়টো গুৰুত্ব সহকাৰে লয়। প্ৰতিখন চিকিৎসালয়তে 30টা এণ্টিভেনম সকলো সময়তে থকাটো বাধ্যতামূলক। গতিকে 29টা শেষ হোৱাৰ পাছত বিভাগৰ সৈতে যাতে যোগাযোগ কৰিবলৈ নাথাকে, বিশেষকৈ বাৰিষাৰ দিনকেইটাত যদি 10টাও শেষ হৈছে তেনেহ'লে সেই 10টা যাতে সেই তেতিয়াই
বিভাগৰ সৈতে যোগাযোগ কৰি আনি পুনৰ 30টা কৰি ৰখাৰ ব্যৱস্থা যাতে প্ৰতিখন চিকিৎসালয়ে বিশেষকৈ এই বাৰিষাৰ দিনকেইটাত যাতে গ্ৰহণ কৰে কাৰণ সকলো ফালে পানী সাপবোৰ ওলাইছে থাকিবলৈ ঠাই নোহোৱা হৈছে সাপবোৰ যতে ততে সোমাইছে মানুহৰ ঘৰতো সোমাব গছৰ তলতো ৰৈ থাকিব গছৰ পাতৰ তলতো থাকিব মানুহে ভৰি দিয়াৰ লগে লগে খুটিব গতিকে এই সময়খিনিত প্ৰতিখন চিকিৎসালয়তে এন্টিভেনম ৰখাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে আৰু গ্ৰাম্য চিকিৎসালয়সমূহতো এন্টিভেনম উপলব্ধ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে আৰু জনসাধাৰণৰ মাজত সজাগতা সৃষ্টিৰ বাবেও বিভিন্ন ধৰণৰ ব্যৱস্থাসমূহ গ্ৰহণ কৰিব লাগে সজাগতা সভা বাতৰনাট বা বাতৰি কাকতত বিজ্ঞাপন আদিও প্ৰচাৰ কৰিব লাগে কাৰণ অসমৰ বহু সংখ্যক লোকে এতিয়াও নাজানে যে সৰ্পই দংশন কৰিলে এন্টিভেনম ল'ব লাগে বা চিকিৎসালয়লৈ যাব লাগে 2003 চনৰ পৰা 2015 চনলৈ বিশ্ব স্বাস্থ্য সংস্থাই চলোৱা এটা সমীক্ষা অনুসৰি অসমত সেই সময়ছোৱাত যিমান বিষাক্ত সাপে দংশন কৰিছিল তাৰ মাত্ৰ 3% চৰকাৰী চিকিৎসাৰ আওতালৈ আহিছিল 97% তেতিয়া বেজৰ ওপৰত নিৰ্ভৰ কৰিছিল নহলে হয়তো তেওঁলোকে ভগৱানৰ ওপৰত ভৰসা কৰি মৃতদেহটো নৈত উটাই দিছিল বৰ্তমান সেয়া বৃদ্ধি পালে যদিও হয়তো সেই 3% টো 10% হ'ল 15% হ'ল নহলে 20% হ'ল অৰ্থাৎ বৰ্তমানো অসমৰ প্ৰায় 70-80% লোকে নাজানে যে সাপে খুটিলে চিকিৎসালয়লৈ আনিব লাগে এন্টিভেনম দিব লাগে তেওঁলোকে ভাবে সাপে খুটিলে বেজৰ ওচৰলৈ যাব লাগে গতিকে এই কথাসমূহ জনসাধাৰণক জনোৱাটো চৰকাৰৰ কৰ্তব্য সজাগতা সৃষ্টি কৰিব লাগে আৰু চিকিৎসালয়সমূহলৈও যাতে নিৰ্দেশনা দিয়ে যাতে এই বাৰিষাৰ দিনকেইটাত সকলোৱে এন্টিভেনম এটা ৰাখে আৰু কোনো সৰ্পই দংশন কৰা লোক আহি যাতে চিকিৎসালয়ৰ পৰা এন্টিভেনম নোপোৱাকৈ ঘূৰি যাব লগা নহয় আৰু সাংবাদিকসকলকো অনুৰোধ জনাইছো আপোনালোকে ডিঙি শুই ফুলাই ফুলাই এনেকুৱা ধৰণৰ আতংকিত হোৱা নিউজসমূহ নিদিব এনেকুৱা সংবেদনশীল খবৰসমূহ লাহে ধীৰে ক'বচোন ডিঙি শিৰ ফুলাই ফুলাই ক'লে তেওঁলোক আতংকিত হৈ পৰে তেনেদৰে নকৈ সহজভাৱে জনসাধাৰণক কথাখিনি বুজাই দি চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষৰ দৃষ্টিগোচৰ হোৱাকৈ এনে ধৰণৰ বাতৰিসমূহ পৰিৱেশন কৰিব পাৰি নেকি এবাৰ মালিকৰ লগত পাতি চাবচোন Oh